সকলোৱে এটা হাত চাপৰি দিব। ইয়াৰ পিছতে মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ মকিমা নাছৰিন আজমল ছুপাৰ বৰ্ডিত অধ্যয়ন কৰি আছে। মকিমা নাছৰিনৰ দেউতাক মোৰ বন্ধু মহিৰুদ্দিন ইয়াতে উপস্থিত হৈছে। মহিৰুদ্দিনক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব আবুল বাছাৰ আহমেদ ছাৰে। এটা হাত চাপৰি হৈ যাওক। ইয়াৰ পিছতে মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ আক্তাৰা পাৰবিন অনুপস্থিত। তাইও আজমল ছুপাৰ বৰ্ডিত অধ্যয়ন কৰি আছে। তাইৰ দেউতাক আনোৱাৰ হুছেইন আমাৰ মাজত উপস্থিত হৈছে। আনোৱাৰ হুছেইনক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ এজন শিক্ষক মহিবুল ইছলাম। মেট্ৰিক 89.6 হায়াৰ ছেকেণ্ডেৰী। এটা হাচাপৰি হৈ যাওক। ইয়াৰ পিছতেই আমি একোখনকৈ জাপিৰে সম্বৰ্ধনা জনাম এই আটাইকেইজনকে। ইয়াৰ উপৰিও আমি পল্লাৰপাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা এটা প্ৰতিশ্ৰুতি দি আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক। সেইটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰে এওঁলোকক আমি 10,000 টকাৰ এটা চেক প্ৰদান কৰিম। আৰু সেই চেক আমি এতিয়াই এই মঞ্চৰ পৰা প্ৰদান কৰিবলৈ আমি ওলাইছোঁ। পোনপ্ৰথমে আমি মাহমুদ আল হাছিনক চেক প্ৰদান কৰাৰ বাবে 10,000 টকাৰ চেক প্ৰদান কৰাৰ বাবে মই আহ্বান জনাইছোঁ ফ্লৰিনা গগৈ। ভালকে দিয়া ধৰা ফটো মাৰা। এয়া মাহমুদ আল হাছিনক আমি 10,000 টকাৰ এটা চেক প্ৰদান কৰিলোঁ আমাৰ বিদ্যালয়ৰ পৰা। ইয়াৰ পিছতে আন এজন ছাত্ৰ ৰাপুল শিকদাৰৰ অভিভাৱকৰ হাতত আমি 10,000 টকাৰ এটা চেক আমি অৰ্পণ কৰি আছোঁ। আৰু এইটো প্ৰদান কৰিব আমাৰ ফ্লৰিনা গগৈয়ে। এটা হাত চাপৰি হৈ যাওক। ইয়াৰ পিছতে আন এটা চেক আমি প্ৰদান কৰিম মকিমা নাছৰিন। আৰু মকিমা নাছৰিনৰ দেউতা আমাৰ মাজত উপস্থিত হৈছে। তাইৰ দেউতাকক চেক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু চেকটো মকিমা নাছৰিনৰ মাকেও আমাৰ মাজত উপস্থিত হৈছে। মকিমা নাছৰিনৰ মাকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। মকিমা নাছৰিনৰ মাকৰ হাতত ফ্লৰিনা গগৈয়ে চেকটো প্ৰদান কৰিব। ইয়াৰ পিছতে আমি আক্তাৰা পাৰবিনৰ দেউতাকক এখন 10,000 টকীয়া চেক প্ৰদান কৰিব বিচাৰিছোঁ। আৰু এই চেক প্ৰদান কৰিব ফ্লৰিনা গগৈ। যেই নহওক আমাৰ মাজত ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি মঞ্চত বিচাৰিছোঁ। আৰু মই আহ্বান জনাইছোঁ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক তেখেতক আমাৰ মঞ্চলৈ লৈ অহাৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমি মকিমা নাছৰিনৰ মাকক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ।